নমস্কাৰ ফ্ৰেণ্ডছ, মই পাঞ্জলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ আজি প্ৰথমটো মিনি ব্লগলৈ। ফ্ৰেণ্ডছ, আজি মই আহিছোঁ জয় শ্ৰীৰাম ফাষ্ট ফুডত। আপোনালোকে দেখা পাইছে, এয়া হৈছে লংকাপট্টিত থকা এখন ফাষ্ট ফুড দোকানত। আজি বাৰ্গাৰ খাবৰ কাৰণে আহিছোঁ এইখন দোকানত। হয় ফ্ৰেণ্ডছ, বহুত ধুনীয়াকৈ বনায় এইখন দোকানত বাৰ্গাৰসমূহ। আপোনালোকে দেখিছে এই দাদাজনে বনসমূহ কাটি আছে, ইয়াৰ পিছতে তেওঁ বাৰ্গাৰ বনাব আৰু আমাক দিব। ফ্ৰেণ্ডছ, এইখন যি ফাষ্ট ফুড দোকান আছে, এই ফাষ্ট ফুড দোকানখনত বিভিন্ন ধৰণৰ ফাষ্ট ফুডৰ সকলোবোৰ আইটেম পোৱা যায়, যেনে চাওমিন, চিকেন পকৰি, এনেকুৱা ধৰণৰ সকলোবোৰ ফাষ্ট ফুড এইখন দোকানত পোৱা যায়। ফ্ৰেণ্ডছ, মই দাদাজনক মই বাৰ্গাৰ বনাবৰ কাৰণে দিছোঁ, যিহেতু এই দোকানখন স্পেচিয়েলি বাৰ্গাৰৰ কাৰণে হয়। বহুত সুন্দৰকৈ বনায় এইখন দোকানত, বিৰাট টেষ্টি হয়। সেইটো কাৰণে আহিলোঁ। আজি যেতিয়া টাইম পালোঁ এই দোকানখনত আহি বাৰ্গাৰ খাবৰ কাৰণে আহিলোঁ। ফ্ৰেণ্ডছ, এইখন যে দোকান দেখিছে, এই দোকানখন সপ্তাহত প্ৰত্যেক দিনাই খোলা থাকে। এই দোকানখন সময় হৈছে 3 বজাৰ পৰা সন্ধিয়া 10 বজালৈকে। এই দোকানখনত আপোনালোকে নিজৰ ইচ্ছামতে বাৰ্গাৰ আপোনালোকে তেওঁলোকক অৰ্ডাৰ দি খাব পাৰিব। খুব ধুনীয়াকৈ বনায়। আপোনালোকে দেখি আছে, এয়া বাৰ্গাৰসমূহ তেওঁ তেলত পুৰিছে, এতিয়া বৰ্তমান গৰম কৰি আছে। ইয়াৰ পিছতে তেওঁ যি ধৰণৰ বস্তু দিব লাগে সকলোবোৰ বস্তু এই বাৰ্গাৰসমূহত দিব আৰু খুব সুন্দৰকৈ দিব। আৰু এটা বাৰ্গাৰত ফ্ৰেণ্ডছ কিমান লয় জানেনে? মাত্ৰ 30 টকা। এয়া দেখিছে, তেওঁ ডিম ঢালি দিছে। ডিম তেলত দিয়াৰ পিছতে তাৰ ওপৰত যিকেইটা বন কাটিছিলে সেই বনকেইটা খুব সুন্দৰকৈ দি দিছে। তাৰপিছত দেখিব এই বিভিন্ন ধৰণৰ যেনে তিয়ঁহ, গাজৰ, এই ধৰণৰ বস্তুসমূহ, বিলাহী, এই ধৰণৰ বস্তুসমূহ দিয়ে। এতিয়া তেওঁ দেখিছে আকৌ 2টা ডিম তেওঁ ভাঙিছে আৰু ইয়াৰ পিছত তেওঁ বনাই আছে। আপোনালোকে চাওক, বিৰাট টেষ্ট লাগে। মই আচলতে জিভা পানী ৰাখিব পৰা নাই। মই এতিয়ালৈকে বৰ্তমান এইখন দোকানত বহুতবাৰ খাইছোঁ, তথাপিও আজি আকৌ আহিছোঁ, কাৰণ ইমান ধুনীয়াকৈ বনায়। এবাৰ খোৱাৰ পিছত আপোনালোকে এই দোকানখনলৈ আকৌ আহিব। সঁচাকৈ এই দোকানখনত যদি পাৰে আপোনালোকে এবাৰ আহি বাৰ্গাৰ খাই চাব। মই যদি মিছা কথা কৈছোঁ, আপোনালোকে খোৱাৰ পিছত মোক কমেণ্ট কৰি জনাব কেতিয়াবা যে কেনেকুৱা লাগিল। তো ফ্ৰেণ্ডছ, এই দোকানখনত যিবোৰ বস্তু পায়, আচলতে এই দোকানখন তেওঁ খুব সুন্দৰকৈ সজাইছে আৰু তেওঁ খুব সুন্দৰকৈ চাফ চিকুণকৈ তেওঁ বস্তুবোৰ বনায়। এয়া চাওক, মই দেখুৱাই দিছোঁ তেওঁৰ দোকানত কি কি আইটেম পোৱা যায়। আৰু এয়া দেখিছে জয় শ্ৰীৰাম ফাষ্ট ফুড লংকাপট্টি। এই গোটেই দোকানখন মই আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে দেখিছে লংকা যি এম বজাৰ আছে, এই এম বজাৰৰ কাষতে আপোনালোকে দেখা পাব এই যে যিখন ফাষ্ট ফুড দোকানৰ, এই দোকানখনত এটা খুব সুন্দৰ তেওঁলোকে ফোনপে ৰাখিছে। আপোনালোকে যদি কেছ আপোনালোকৰ হাতত নাথাকে তেতিয়া আপোনালোকে এই ফোনপে'ত পে'মেণ্ট কৰিব পাৰিব। আপোনালোকে দেখিছে, মই দেখুৱাই দিলোঁ। এতিয়া দেখিছে, এয়া তেওঁ বাৰ্গাৰত দিবলগীয়া যিটো চব্জি হয়, যি কেঁচা চব্জি, সেইখিনি খুব ধুনীয়াকৈ তেওঁ ভাজিছে। আৰু ভাজাৰ পিছতে তেওঁ যিসমূহ বন কাটি ৰাখিছিল, আগতে ডিম দিছিল, সেই তাৰ ওপৰত বস্তুবোৰ খুব সুন্দৰকৈ সজাইছে। আপোনালোকে দেখি আছে। আপোনালোকৰ কেনেকুৱা লাগিছে বস্তুটো দেখি আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাব। এতিয়া চাওক, একদম গৰম হৈ আছে, জুই ওলাই আছে, ধোঁৱা ওলাই আছে। আপোনালোকে দেখিছে, বহুত সুন্দৰ হয়। আচলতে খাবলৈ বহুত টেষ্টি হয়। এয়া তেওঁ এতিয়া তাত মছলাসমূহ দিব, যি মছলা দিয়ে বাৰ্গাৰত, সকলোবোৰ মছলা এয়া তেওঁ দি আছে এতিয়া বৰ্তমান। এয়া দেখিছে, চচ দিছে আৰু কিবাকিবি মছলা তেওঁ দিয়ে। মই তেখেতক সুধিছিলোঁ, তেওঁ কৈছিলে, কিন্তু এতিয়া বৰ্তমান মোৰ মনত নাই, যদিও মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে নিশ্চয় দেখা পাইছে। এতিয়া চাওক, এতিয়া হৈ গ'ল। এয়া প্লেটত তেওঁ এটাকৈ দিছে, এয়া মোক দিলে। এয়া চাওক কিমান সুন্দৰ হৈছে ফ্ৰেণ্ডছ, খাবলৈ আৰু কিমান টেষ্টি হ'ব আপোনালোকে নিশ্চয় গম পাইছে। চ' ফ্ৰেণ্ডছ, এতিয়া যিহেতু বাৰ্গাৰ আহি হাতত পৰিল, আৰু বেছি দেৰি নকৰোঁ, খাবলৈ ষ্টাৰ্ট কৰি দিওঁ আৰু।